জগত সভাত অসমীয়া ভাষাৰ সবল প্ৰতিষ্ঠা, অসমীয়া ভাষালৈ বহু প্ৰতীক্ষিত ধ্ৰুপদী ভাষাৰ মৰ্যাদা, অসমীয়া ভাষাৰ নান্দনিক স্বীকৃতিক লৈ গৰ্বিত প্ৰতিগৰাকী অসমীয়া। দেশত যিসমূহ প্ৰাচীন ভাষা আছে সেইসমূহৰ ভিতৰত অন্যতম হৈছে প্ৰতিজন অসমীয়াৰ প্ৰাণৰ অনুপম অসমীয়া ভাষা। অথচ দশকৰ পাছত দশক ধৰি আইৰ মুখৰ এই ভাষাটোৱে বিশ্বৰ বুকুত স্বতন্ত্ৰতা আৰু মৌলিকতা প্ৰতিষ্ঠাৰ বাবে বাৰম্বাৰ প্ৰচেষ্টা চলায়ো মূৰকত হৈছিল ব্যৰ্থ। ইয়াৰ মূলতেই আছিল আইৰ মুখৰ অনুপম ভাষাৰ ওপৰত পৰিকল্পিতভাৱে দশক ধৰি চলা বৌদ্ধিক আক্ৰমণ। সমান্তৰালকৈ স্বতন্ত্ৰ হোৱা স্বত্তেও বাংলা ভাষাৰ পৰাই অসমীয়া ভাষা নিষ্পৃত হোৱা বুলিও এসময়ত চলা অপপ্ৰচাৰ, যি অপপ্ৰচাৰৰ বাবেই দুৱাৰত টোকৰ মাৰিও ইউনিকোডত অন্তৰ্ভুক্ত হোৱাৰ পৰা বঞ্চিত হৈছিল প্ৰাচীন তথা অত্যন্ত চহকী অসমীয়া ভাষাই। বহু আক্ৰমণ প্ৰত্যাক্ৰমণ তথা লাঞ্ছনা গঞ্জনাৰ লগতে সকলো ধৰণৰ অপপ্ৰচাৰক নস্যাৎ কৰি জগত সভাত আকৌ এবাৰ স্বতন্ত্ৰতা মৌলিকতা প্ৰতিষ্ঠা কৰি অসমীয়া ভাষাই অৱশেষত লাভ কৰিলে বহু প্ৰতীক্ষিত ধ্ৰুপদী ভাষাৰ স্বীকৃতি। যি স্বীকৃতিয়ে অসমীয়া ভাষাক অদূৰ ভৱিষ্যতে ইউনিকোডৰ লগতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স চমুকৈ এআইত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত মুকলি কৰিব সোণসেৰীয়া বাট। আৰু এই আপাহতে আইৰ মুখৰ ভাষাটোৱে পলমকৈ হলেও লাভ কৰা এই স্বীকৃতিক লৈ বাৰুকৈ আহ্লাদিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ নগেন শইকীয়া। ধ্ৰুপদী ভাষাৰ যিটো স্থান, সেই স্থান অসমীয়া ভাষাই লাভ কৰাৰ কাৰণে সঁচাকৈয়ে আনন্দ পাইছোঁ। ধ্ৰুপদী ভাষা হ'লেনো কি লাভ হ'ব, এই কথাটো বহুতৰ মনত পৰিষ্কাৰ হৈ নাই। ধ্ৰুপদী ভাষাটোৱে ভাষাটোৰ যিটো তাৰ গুৰি, সেই গুৰিৰ পৰা তাৰ যিটো বিকাশ, এই গোটেই বিকাশখিনি সামৰি ল'ব। এদিন দুদিন নহয়, হাজাৰ হাজাৰ বছৰ ধৰি জগত সভা শুৱনি কৰি আহিছে অসমীয়া ভাষাই। অথচ ইয়াৰ পাছতো প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হৈ আছিল অসমীয়া ভাষাই। বহু প্ৰতীক্ষাৰ অন্তত আইৰ মুখৰ ভাষাটোৱে স্বীকৃতি লাভ কৰাত বাৰুকৈ আনন্দিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান চাহু। ইমান পুৰণি এটা ভাষা, এই ভাষাই বিশ্বৰ ক্ষেত্ৰতে হওক বা সৰ্বভাৰতীয় ক্ষেত্ৰতে হওক এই নিজৰ যিটো সন্মান বা স্বীকৃতি সেইটো লাভ কৰা উচিত আছিল বহুত আগতেই, এতিয়া হৈছে, ভাল লগা হৈছে। সমানেই উৎফুল্লিত পাহাৰ ভৈয়ামৰ অন্যতম সমন্বয়ৰ প্ৰতীক তথা অসম সাহিত্য সভাৰ আন এগৰাকী প্ৰাক্তন সভাপতি ৰংবং তেৰাঙো। অসমীয়া ভাষাটো ধ্ৰুপদী ভাষাৰূপে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো আমাৰ কাৰণে, অসমীয়া ভাষাৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে এটা বৰ গৌৰৱৰ বিষয় আৰু মই কথাটো শুনি মই খুবেই আনন্দিত, সুখী হৈছোঁ। প্ৰতিগৰাকী অসমীয়াৰ লগত আৱেগ বিজড়িত হৈ আছে অসমীয়া ভাষাৰ। অথচ এই ভাষাটোক লৈ দশকৰ পাছত দশক ধৰি বৌদ্ধিকভাৱে চলা আক্ৰমণ তথা সকলো ধৰণৰ ষড়যন্ত্ৰ নোহোৱা কৰিব এই স্বীকৃতিয়ে, ক'লে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। অসমীয়া ভাষাটো সম্পূৰ্ণভাৱে যুগান্তৰৰ বাবে নিশ্চিত হৈ পৰিল। অন্য কোনো ভাষা ভাষীয়ে যাতে অসমীয়া ভাষাক আক্ৰমণ কৰিব নোৱাৰে, বৌদ্ধিকভাৱে সেইটো এটা নিশ্চিত হৈ পৰিল। ইপিনে অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভৰ পাছতে অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডক্টৰ ৰণোজ পেগুৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া। কেৱল মাত্ৰ এখন চিঠিৰে এই স্বীকৃতি পোৱা নাযায়। এইটো জাষ্ট এখন চিঠি লিখি পেলাই ধ্ৰুপদী ভাষাৰ আমি স্বীকৃতি লাভ কৰা নাই। অসমীয়া ভাষা কেনেকে হাজাৰ বছৰৰ পুৰণি ভাষা, ইয়াৰো ডছিয়াৰ প্ৰস্তুত কৰিব লগা হৈছিল আৰু ডছিয়াৰ প্ৰস্তুত কৰাৰ হুকুম মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী হৈ থাকোঁতেই অসম প্ৰকাশন পৰিষদক দিছিল। তৎসত্বেও অসমীয়া ভাষাৰ এই স্বীকৃতিক লৈ অসম সন্তান হিচাপে গৌৰৱান্বিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও। ধ্ৰুপদী ভাষাটো সদায় আছিলেই মোৰ মাতৃভাষাই, যেতিয়া কিন্তু ৰাষ্ট্ৰীয় স্বীকৃতি যেতিয়া লাভ কৰে সেইটো এজন নিজৰ ভাষাৰ সন্তান হিচাপে, মাতৃভাষা, গতিকে মোৰ মাতৃয়ে যেতিয়া ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে এইটো সন্তান হিচাপে আমাৰ সকলোৰে কাৰণে গৌৰৱৰ বিষয়। ব্যুৰো ৰিপৰ্ট, ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।